নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁতে অৰ্থাৎ জনগণ মন পৰিৱেশন কৰোঁতে কিবা নিয়ম আছে নেকি? আমি বুকুত হাত থৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম নে চেলুট দি পেলাই পৰিৱেশন কৰিম নে সাৱধান পজিশ্যনত থাকি পৰিৱেশন কৰিম? ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ ক্ষেত্ৰত কিবা নিয়ম বা কিবা আইন আছে নেকি? এই বিষয়ে বহুতে মোৰ পৰা জানিব বিচাৰিছে, সেইকাৰণে আজি ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি চেনেলটিত আপোনালোক নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব। ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত আদিৰ গৌৰৱ মৰ্যাদা অক্ষুণ্ণ ৰখাটো আমি ভাৰতীয় প্ৰতিজন নাগৰিকৰে দায়িত্বৰ ভিতৰত পৰে। এতিয়া আমি কেনেদৰে পৰিৱেশন কৰিম ৰাষ্ট্ৰীয় সংগীতটি, সেইটো আমাৰ প্ৰচলিত প্ৰথাৰ ওপৰত নিৰ্ভৰ কৰে। আমি যেতিয়া জাতীয় সংগীত মানে অ মোৰ আপোনাৰ দেশ গাওঁ, তেতিয়া আমি বুকুত হাত থৈ পেলাই গাওঁ। যেতিয়া আমাৰ সন্মুখত ফ্লেগ হোষ্টিং হয় আৰু তাৰ পিছ মুহূৰ্তত আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ, তেতিয়া আমি ফ্লেগলৈ চাই পেলাই ফ্লেগক আমি চালামি দিওঁ, চেলুট দিওঁ, দি লৈ পেলাই আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ। আৰু যেতিয়া আমাৰ মৰ্ণিং এছেম্বলি বা কোনো মিলাই মিটিঙে সাধাৰণভাৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়, তেতিয়া আমি সাৱধান পজিশ্যনত থাকি পেলাই ৰাষ্ট্ৰীয় সংগীতটি পৰিৱেশন কৰোঁ। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম আছে বা আইনতো কিছু কথা উল্লেখ আছে। সেইখিনি বিষয়ে আমি জানিব গ'লে প্ৰথম কথাটো হ'ল যে আমি ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। সময় হৈছে 52 ছেকেণ্ড। দ্বিতীয় কথা হ'ল ৰাষ্ট্ৰীয় সংগীত আপুনি পৰিৱেশন কৰিব হ'লে ষ্টেণ্ডিং মোডত কৰিব লাগিব, খাৰা হ'ব লাগিব। আৰু ৰাষ্ট্ৰীয় সংগীত যদি আপুনি নিজে নাগায়ো ক'ৰবাত ৰাষ্ট্ৰীয় সংগীত বাজি উঠিছে, তেতিয়াহ'লেও আপুনি থিয় হৈ দিব লাগিব ৰাষ্ট্ৰীয় সংগীতৰ সন্মানত। আৰু তৃতীয়তে হ'ল ৰাষ্ট্ৰীয় সংগীত ঘচককৈ আপোনাৰ ইচ্ছা কৰিলে আৰম্ভ কৰি দিব নোৱাৰে বা জনগণ মন বুলি গাই দিব নোৱাৰে। তাৰ আগতে আপুনি জাননী এটা দিব লাগিব, সূচনা দি লৈ পেলাই আপুনি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব লাগিব। আৰু আইনত এইটো আছে যে আপুনি যদি জানি শুনি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ ক্ষেত্ৰত কিবা ডিষ্টাৰবেঞ্চ আনে, কিবা মানে ডিছঅনাৰ কৰে ৰাষ্ট্ৰীয় সংগীতক, তেতিয়াহ'লে আপোনাৰ 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। এইটো আণ্ডাৰ প্ৰিভেনশ্যন অফ ইনচাল্টছ টু নেশ্যনেল অনাৰ এক্ট 1971 আণ্ডাৰত আপোনাৰ 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, আপোনাৰ ফাইন হ'ব পাৰে বা আপোনাৰ দুয়োটাই হ'ব পাৰে, আপুনি যদি জানি শুনি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ ক্ষেত্ৰত ডিষ্টাৰবেঞ্চ আনে। এই কথাখিনি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ ক্ষেত্ৰত আছিলে। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন তেন্তে ছাবস্ক্ৰাইব কৰি পেলাই মোক উৎসাহিত কৰিব। ধন্যবাদ।